নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল মাজত আৰু বেছি সময় নাই ভাৰতে নিজৰ এছিয়া কাপৰ অভিযান আৰম্ভ কৰিবলৈ গৈ আছে প্ৰথমখন খেল ভাৰতৰ ইউনাইটেড আৰব এমিৰেটছ ইউএইৰ লগত হ'বলৈ গৈ আছে সহজ খেল ভাৰতৰ কাৰণে টান খেল নহয় কঠিন খেল নহয় ভাৰতে এখন খেল সহজতে জিকিব পাৰিব বুলি সকলোৱে মতামত প্ৰকাশ কৰিছে মোৰ ফালৰ পৰা মই এটো ক'ব পাৰো গ্যাৰান্টি দিব পাৰো যে ভাৰতে প্ৰথমখন খেল কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ জিকিব লাগে গতিকে প্ৰথমখন খেলত ভাৰতে আমি যদি ক'বলৈ যাওঁ এটা ভাল প্লেইং 11 লৈ নামিব বিচাৰিব আৰু যেটো প্লেইং 11 লৈ সাধাৰণতে গুটেই টুৰ্নামেন্টটো সাধাৰণতে খেলিব পৰাকৈ নামিব প্ৰথমতে সাধাৰণতে ষ্ট্ৰংগেষ্ট প্লেইং 11 লৈ নামিব বিচাৰিব গতিকে প্ৰথমতে টেস্টিং কৰিব নোৱাৰে বুলে দুখন এখন প্ৰথমতে জিকি গল নেক্সট কিবা টেস্টিং কৰিছে তেতিয়া বেলেগ কথা কিন্তু একদম শক্তিশালী 11 লৈ নামিব গতিকে ইউএইৰ লগত খেল ইউএইৰ কথা ক'বলৈ গলে হেউটিয়াকৈ যদি কিবা ডাঙৰ কাম কৰিছে বাংলাদেশৰ লগত এটা সিৰিজ জিকিছিলে নিজৰ ঘৰত বাংলাদেশক তেওঁলোকে হৰুৱাইছিলে গতিকে এটো কাৰণে অলপ তেওঁলোক আৰু কি অকমান মনোবলটো অলপ হাই হ'ব বাংলাদেশক হৰুৱাইছে ইমান ডাঙৰ টিমক হৰুৱা নাই বাকি যি নহওক যদি আমি ৰেকৰ্ডৰ কথা ক'বলৈ যাওঁ ভাৰত আৰু ইউএই দুটা টিমৰ মাজত এতিয়ালৈকে কেৱল মাত্ৰ এখনেই টি20 অনুষ্ঠিত হৈছে য'ত নেকি ভাৰতে অতি দমনমূলকভাৱে তেওঁলোকক হৰুৱাইছিলে কেইবছৰমানৰ আগত হৈছিলে য'ত নেকি ভাৰতে একদম ধুনীয়াকৈ একচেটিয়াভাৱে খেলখন জিকিছিলে আৰু এইবাৰো তেনেকৈ হ'ব বুলি আশা কৰা হৈছে এখনেই খেলিছিলে এখনেই ভাৰতে জিকিছে এখন ইউএইৰ বিৰুদ্ধে সো এতিয়া দুইটা টিমৰ প্লেইং 11 কেনেকুৱা হ'ব হেতু আমি অলপ চাই লওঁ আহক ভাৰতৰ একাদশ এনেকুৱা হ'ব পাৰে শুভমান গিল অভিষেক শৰ্মা এলোকে ওপেনিং কৰিব তিলক বৰ্মা সূৰ্য কুমাৰ যাদৱ অক্ষৰ পটেল হাৰ্দিক পাণ্ডিয়া ৰিংকু সিং স্যামসন বা জিতেশ শৰ্মা কোনোবা এজনে খেলিব পাৰে জসপ্ৰীত বুমৰাহটো থাকিবই বৰুণ চক্ৰৱৰ্তী আৰু অৰ্শদীপ সিং আনহাতে ইউএইৰ একাদশ এনেকুৱা হ'ব পাৰে মোহাম্মদ ৱাছিম আলিছান সাৰাফু মোহাম্মদ জোহেব আসিফ খান ৰাহুল চোপ্ৰা হৰ্ষিত কৌশিক হেদাৰ আলী সাগিৰ খান জুনেদ সিদ্দিকী মোহাম্মদ ৰহিদ আৰু সিমৰজিত সিং গতিকে ইণ্ডিয়া পাকিস্তান এইবিলাকৰ প্লেয়াৰে একেলগে এটো টিমত খেলিছে এটো আচৰিত টিম ইণ্ডিয়া পাকিস্তানৰ এটা মিক্সাৰ হয় এতিয়া আহিলো প্লেয়াৰ্স টু ওয়াটচ আউট ফৰ কোনবিলাক প্লেয়াৰৰ ওপৰত আমাৰ দৃষ্টি থাকিব ভাৰতৰটো বহুত কেজন প্লেয়াৰৰ ওপৰতে দৃষ্টি থাকিব শুভমান গিলে খেলিলে শুভমান গিলে কেনেকুৱা কি কৰে তাৰ ওপৰত সকলোৰে দৃষ্টি থাকিব যদি তেখেতে খেলে ওপেনিংতে খেলিব নিশ্চিতভাৱে গতিকে সকলোৰে দৃষ্টি ৰাখিব তেখেতৰ বিষয়ে আলোচনাও হৈ আছে বিভিন্ন সমালোচনাও হৈ আছে এটো কাৰণে দৃষ্টি থাকিব তেখেতৰ ওপৰত অভিষেক শৰ্মাই কেনেকুৱা কি কৰে তেখেতক ইমান ডাঙৰ দায়িত্ব দি থোৱা দিছে ওপেনিংত যদি খেলে খেলিবই ন গতিকে তেওঁৰ ওপৰত দৃষ্টি থাকিব তিলক বৰ্মাৰ ওপৰতো দৃষ্টি থাকিব ভাল খেলিছিলে হেউটিয়া সময়ত হেতু কাৰণে হান্ডিত মাৰিছিলে স্কাই সূৰ্য কুমাৰ যাদৱ তেখেতৰ ওপৰত এনে দৃষ্টি থাকে পাণ্ডিয়া তেখেতৰ ওপৰত এনে প্ৰতিখন খেলতে সাধাৰণতে দৃষ্টি থাকে তেওঁলোকৰ ওপৰত বাকিয়া যদি আমি ক'বলৈ যাওঁ আৰু ইফালে আপোনাৰ চক্ৰৱৰ্তী উইকেট লৈ আছিল ফৰ্মটো বহুত ধুনীয়া হৈ আছিল টি20 ইয়াৰ আগত যিখিনি হৈ গৈছিল গতিকে চক্ৰৱৰ্তী আৰু বুমৰাহৰ ওপৰতো সদায় দৃষ্টি থাকিব বিশেষকৈ সাবলে গুটে প্ৰায়ভাগ প্লেয়াৰৰ ওপৰতে দৃষ্টি থাকিব কিন্তু আপোনালোকে যদি মোক কয় বিশেষকৈ টি20 প্লেয়াৰ মইতো তিলক বৰ্মাৰ খেল চাব বিচাৰিম অভিষেক শৰ্মাৰ খেল চাব বিচাৰিম এওঁলোক কিন্তু ভাৰতৰ ভৱিষ্যত হয় এওঁলোকৰ খেল চাব বিচাৰিম ৰিংকু সিঙক দিলে তেখেতেও ইম্প্ৰুভমেন্ট কৰাৰ দৰকাৰ আছে গতিকে চাবলগীয়া হ'ব বাকি ইউএই টিমটোত আমাৰ মই ক'লোৱে যে ভাৰত পাকিস্তান দুইটা টিমৰে খেলে ইউএই টিমটো হেতু কিন্তু বহুত আচৰিত কথা ভাৰত পাকিস্তান দুইটা যুদ্ধ লাগি মৰি থাকে আৰু সিফালে ইউএই টিমটোত ভাৰত পাকিস্তান দুই ফালৰ পৰা প্লেয়াৰ গৈ পেলাই একেলগে মিলি হেতু টিমত খেলে আচৰিত কথা নহয় ইমান মিলা প্ৰীতি এফালে আকৌ যুদ্ধ এফালে আকৌ এটা টিম হিচাপে খেলিছে যি কি নহওক ইউএই টিমৰ তেওঁলোকৰ মোহাম্মদ ৱাছিম তেওঁ ভাল সিক্স হিটাৰ বুলি জনা যায় পাকিস্তানৰ প্লেয়াৰ হয় সাধাৰণতে ইউএইত খেলে তেওঁ চাবলগীয়া হ'ব তেওঁ কি কৰে কিমান ৰান কৰে কি কৰে সাৰাফু বুলি এজন আছে হেজনো ভাল দেন ৰাহুল চোপ্ৰা বুলি আমাৰ ভাৰতৰ পৰা যিজন গৈছে তাত খেলিবলৈ হেজনে এজন ভাল খেলে ৰাহুল চোপ্ৰা তেওঁৰ ওপৰত আমাৰ দৃষ্টি থাকিব অলপ কি কৰে কেটা 6 মাৰে কেটা 4 মাৰে বাকি মইতো আশাবাদী ভাৰত জিকিব লাগে আৰু যিমানটো পৰ্যায়ৰ টিম কিমানটো পৰ্যায়ৰ টিম নহয় ইউএই টিমটো আৰু এটা কথা এতিয়া আহিলো আমি যদি পিচ ৰিপৰ্টৰ কথা ক'বলৈ যাওঁ ইয়াত পিচ কিন্তু অলপ টান আছে বেটিঙৰ কাৰণে অলপ টান আছে অলপ সেট হৈ খেলি ৰান কৰিব পাৰে অলপ ঘপাঘপ মাৰিবলৈ যদি চাই ফটাফট দিগদাৰ আছে কিন্তু বেছি এটেক কৰিলেও দিগদাৰ আছে কাৰণ পিচখন অলপ শ্লো হৈ আহে কিছুমান প্লেয়াৰ তেনেকৈ চলি যায় কিন্তু অলপ সেট হ'লে ভাল আৰু অলপ সেট যদি হৈ লয় তেতিয়া অলপ মানে বেছি স্মুথলি খেলটো গৈ থাকে কিন্তু প্ৰথমৰ পৰাই মুঠি মজবুত কৰিবলৈ দিগদাৰ হয় খেলখনত বেটাৰৰ কাৰণে গতিকে অলপ সেট হৈ খেলাটো বহুত দৰকাৰী হয় এখন হেতু কাৰণে এক্সপেৰিয়েন্স যিবিলাক প্লেয়াৰ থাকে যিসকলে অলপ ৰখাই মেলি খেলা বিধৰ প্লেয়াৰ হয় তেওঁলোকে অলপ বেছি ভাল কৰাৰ সম্ভাৱনা থাকে শুভমান গিলাতে হেতু টাইপত খেলে আমি যদি ক'বলৈ যাওঁ স্যামসনেও কিন্তু তেনেকুৱা এটা টাইপৰে খেল দিয়ে গতিকে তেওঁলোকৰ মানে সফল হোৱাৰ সম্ভাৱনাটো অলপ আমি বেছি দেখিবলৈ পাইছো এই ক্ষেত্ৰত আৰু আমি যদি ক'বলৈ যাওঁ এতিয়া কেনেকুৱা কি হ'ব খেলখনৰ ভাৰতেতো যদি প্ৰথম বেটিং কৰে 180 প্লাস 190 200 যাব পাৰে স্কোৰ
UAE যদি প্ৰথম বেটিং কৰে তেতিয়া হয়তো 100ৰ পৰা 140 ভিতৰত এনেকুৱা কিবা এটা থাকিব পাৰে স্কোৰ ইমানো বৰ বিশেষ স্কোৰ কৰিবলৈ সক্ষম নহ'ব ভাৰতৰ ৱৰ্ল্ড ক্লাছ বলিঙৰ আগত কিন্তু প্ৰথম যিহেতু নামিছে প্ৰথম দিনা নামিব প্ৰথম ইণ্টাৰনেশ্যনেল ইমান দিনৰ মূৰত খেলিব গতিকে প্ৰথম দিনা অলপ কিবা কিবি খেলি মেলিও হ'ব পাৰে কিন্তু তথাপিতো অলপ যদি ইফাল সিফালো হয় খুব বেছি 150তকৈ ওপৰত ৰান কৰিব নোৱাৰে UAE আমাৰ এগেইনষ্টত ইমানো বৃহৎ খেল দিব নোৱাৰিব যদি একেবাৰে কিবা বেয়া হয় তেতিয়া 150 মান চুবগৈ পাৰিব তেওঁলোকে বাকী সেইটোতো ধুনীয়াকৈ প্ৰথম বেটিং যদি কৰে তেওঁলোকে ইণ্ডিয়া 150 টো টাৰ্গেট দিলে লাভেই নাই ইণ্ডিয়াকটো 170 180 লাগিবই কমচে কম যদি ভাল বলিং কৰিও খেল জিকিব বিচৰা হয় ইণ্ডিয়া এগেইনষ্টত কমচে কম 170 180 লাগিবই বাকী জিকি নহওক জিকিব ইমান টেনশ্যন ল'বলগীয়া নাই এখন খেলা বাকী নেক্সটখন আমি চাম তাৰ পাছতো পাকিস্তানৰ লগতে আছে হয়তো গতিকে তাৰ পাছত আমি চিন্তা কৰিম কি হয় কি নহয় কিন্তু এইখন খেল প্ৰথম আৰম্ভণিটো ভালকৈ হ'ব লাগে আৰু সেইটো আমাৰ চিন্তা গতিকে এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিম ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব আমাৰ ছেকেণ্ড চেনেল খেলপ্ৰেমী আছাম তাত আমি ফুটবলৰ আপডেট দি আছোঁ ভাৰতৰ ফুটবল টিমটোৱে শেহতীয়াভাৱে বহুত ভাল খেলিছে সেইটো বিষয়ে আমি আলোচনা কৰিছোঁ ছেকেণ্ড চেনেল খেলপ্ৰেমী আছামত আপোনালোকে গৈ চাব পাৰে আৰু আপোনালোকে খেলৰ আপডেটবিলাক অসমীয়া লিখিত আকাৰত পাবলৈ পোষ্ট হিচাপত পাবলৈ আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেল ক্ৰিকেট গুৰু আছাম ইংলিছত লিখা আছে এইটো আপোনালোকে ফ'ল' কৰিব পাৰে আৰু ফেচবুক পেজো আছে আমাৰ তাতো আপোনালোকে সেইবিলাক পোষ্টবিলাক পাই থাকিব পাৰে অসমীয়াত লিখা পোষ্টবিলাক নিমিষতে পাবলৈ আপোনালোকে অসমীয়াত লিখা ক্ৰিকেট গুৰু অসম ফেচবুকত চাৰ্চ কৰি পেলাই চাব পাৰে আৰু পেজটো ফ'ল' কৰি আপোনালোকে আপডেটসমূহ পাব পাৰে তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ ধন্যবাদ